এই দুই ধৰণৰ মানুহৰ পৰা দূৰত থাকক, ব্যস্ত মানুহ আৰু স্বাৰ্থপৰ মানুহ। ব্যস্ত মানুহবোৰে নিজৰ ইচ্ছামতে মনত পেলাব আৰু স্বাৰ্থপৰ মানুহবোৰে দৰকাৰতহে মনত পেলাব। মনত ৰাখিবা, তুমি খালত পৰিলে তোমাক উঠোৱা মানুহ বহুত কম পাবা, কিন্তু তুমি পৰি থকা অৱস্থাত হাঁহি থকা মানুহৰ সংখ্যা বহুত বেছি পাবা। জীৱনত সকলোতকৈ বেছি দুখ মন ভাঙিলে নহয়, বিশ্বাস ভাঙিলেহে হয়। আনৰ লগত বেয়া হ'বলৈ বেয়া ব্যৱহাৰ কৰাৰ কোনো প্ৰয়োজন নাই। উচিত কথা ক'লেই তুমি মানুহৰ দৃষ্টিত বেয়া হৈ পৰিবা। আজিকালি কোনোবাই মোৰ কথা বেয়াকৈ ক'লে খংটো বাদেই বৰঞ্চ হাঁহিয়ে উঠে, কাৰণ নিজৰ বহুমূলীয়া সময়ৰ অলপ হ'লেও যে মোৰ নামত নষ্ট কৰিলে, মোৰ বাবে ইয়াতকৈ ডাঙৰ কথা কি থাকিব পাৰে। যেতিয়ালৈকে আপুনি সফল নহয়, তেতিয়ালৈকে মানুহে আপোনাক হাঁহিব, আৰু যেতিয়া আপুনি সফল হ'ব, তেতিয়া আপোনাক তেওঁলোকে নকল কৰিব। আচৰিত লাগে, যিজনে আগতে মোক দেখি দূৰৈৰ পৰাই চিনি পাইছিল, আজিকালি সেইজনে মোক দেখিলেও নেদেখাৰ ভাও ধৰে। কেতিয়াবা নিজকে অকলশৰীয়া অনুভৱ কৰোঁ। ইয়াৰ বাবে জগৰীয়া মই নিজেই, কাৰণ মই মানুহক নিজতকৈও বেছি গুৰুত্ব দিছিলোঁ, আৰু এতিয়া মই তেওঁলোকৰ পৰাই গুৰুত্বহীন। আপুনি যিমানেই সততা আৰু আন্তৰিকতাৰে সম্পৰ্কটো পালন নকৰক কিয়, সলনি হ'ব বিচৰাজন সলনি হ'বই। ব্যৰ্থ সেইজন নহয় যিয়ে সঁচা ভাল পোৱা নাই। ব্যৰ্থ আচলতে সেইজনহে যিয়ে সঁচা ভাল পোৱা পায়ো ধৰি ৰাখিব পৰা নাই। প্ৰেম কৰিবা, বিশ্বাসঘাতকতা নকৰিবা। মৰম দিবা, দলিয়াই নিদিবা। ভাল পাবা, কিন্তু ভাল পোৱাৰ অভিনয় নকৰিবা। জীৱনক সুধিলোঁ, তুমি মোক লৈ সুখীনে? তেতিয়া জীৱনে ক'লে, যিয়ে আনৰ কথা চিন্তা কৰি, যিয়ে আনৰ সুখৰ কথা চিন্তা কৰি নিজেই যেতিয়া দুখ চপাই লয়, তেনে ব্যক্তিক লৈ মই কেনেকৈ সুখী হ'ম? বেয়া সময় চিৰজীৱন নাথাকে, কিন্তু বেয়া সময়ত মানুহে কৰা বেয়া ব্যৱহাৰবোৰ সদায় মনত ৰৈ যায়। দুখত ভোগা মানুহজন এদিন নহয় এদিন সুখী হ'বই, কিন্তু দুখ দিয়াজন কেতিয়াও সুখী হ'ব নোৱাৰে। জীৱনটো আচলতে খুবেই সহজ, কিন্তু আমাৰ কাম কাজবোৰৰ মাধ্যমেৰে তাক জটিল কৰি তোলোঁ। আশা কৰোঁ অনাগত সময়বোৰত সকলোৰে জীৱনবোৰ হৈ পৰক হাঁহিৰে জীপাল।